আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল হাদীদ অৰ্থ লোহা সূৰাটোৰ 10 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। 10 নম্বৰ, তোমালোকে আল্লাহৰ পথত সম্পদ ব্যয় নকৰাৰ কাৰণ কি? অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ উত্তৰাধিকাৰ স্বত্ব কেৱল আল্লাহৰহে। তোমালোকৰ যিবিলাক মানুহে বিজয়ৰ পিছত ধন ব্যয় কৰিব আৰু জিহাদ কৰিব, সিহঁত কেতিয়াও তেওঁলোকৰ সমতুল্য নহয়। যিসকলে বিজয়ৰ পূৰ্বে ব্যয় আৰু জিহাদ কৰিছে, পিছত ব্যয় আৰু জিহাদ কৰোঁতাবিলাকৰ তুলনাত আগে ব্যয় আৰু জিহাদ কৰোঁতাসকলৰ মৰ্যাদা অনেক বেছি। অৱশ্যে আল্লাহে উভয়কে কল্যাণৰ প্ৰতিশ্ৰুতি দিছে। মুঠতে তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্পূৰ্ণ জ্ঞাত।